মৰুণ ফণ্ডত পৰিণত তিতাবৰ সমষ্টিৰ ধলি নদীৰ দলং জিয়াটো ভুগিব লগা হৈছে জনসাধাৰণে। তিতাবৰ সমষ্টিৰ অন্তৰ্গত খৰিকটীয়া গ্ৰান্তৰ জংঘলত লাইনৰ যাতায়াতৰ একমাত্ৰ পথ ধলি নদীৰ ওপৰত থকা পৰিত্যক্ত জৰাজীৰ্ণ দলংখনে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। দলঙৰ লোহাসমূহ মামৰে ধৰি ভাঙি যোৱাৰ ফলত যথেষ্ট বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে। এম্বুলেন্সৰ লগতে অন্যান্য জৰুৰীকালীন সেৱাসমূহ এই দলঙেৰে পাৰ হ'ব নোৱাৰাৰ বাবে বিভিন্ন সময়ত মৃত্যু ৰোগীৰ। পূৰ্বৰ বিধায়ক ভাস্কৰ বৰুৱাই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। বৰ্তমান অসম চৰকাৰ তথা তিতাবৰৰ বৰ্তমানৰ বিধায়ক ধীৰাজ গোৱালাক বিষয়টোত গুৰুত্ব প্ৰদানৰ আহ্বান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজৰ। আমাৰ এই জংগল লাইনটো একেবাৰে একমাত্ৰ এইটোৱেই পথ হয়। আমাৰ অহা যোৱা ৰাস্তাটো আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, সৰু সৰু ল'ৰা ছোৱালী স্কুল যাবলৈ ইমান অসুবিধা হৈছে। চাইছে আপোনালোকে এইটো ভাঙি গৈছে আৰু বেমাৰী অহা যোৱা কৰোঁতে আমাৰ মানে গাড়ী নোসোমাই আমি মানে বেমাৰী এনেকুৱা ল'বলগীয়া হয়। মানুহ মৃত্যু হ'লে যেনেকৈ চাঙি এটাত বনাই লয় তেনেকুৱা ল'বলৈ হয়, মানে গাড়ী নোসোমায় এনেকুৱা অৱস্থা। মানে আমাৰ ডেলিভাৰী এটা নিবলৈও আমাৰ ইমান অসুবিধা। মানে সেইটো কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ দলংটো সোনকালে বনাই দিব লাগে। আৰু যিমান নেকি হাতী অহাৰ পিছত চব মানুহে এই দলংটোতে মানে ভৰসা কৰে যে হাতী নাহিব, দলঙৰ ওপৰত মানে বাচিম বুলি আহি মানে ইয়াতে ৰৈ থাকে। তো সেইটো কাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে সোনকালে আমাক এই দলংটো বনাই দিব। কাৰণ এইটো আমাৰ তিতাবৰ বোকাখোলা পঞ্চায়ত হয়, তিতাবৰ সমষ্টি হয়। এইটো চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ দলংটো সোনকালে বনাই দিব, যাতে আমাৰ বিধায়ক হয় আমাৰ ধীৰজ গোৱালা এই ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দলংখন খৰিকটীয়া জংঘল লাইন বুলি কয়, এইটো আমাৰ একমাত্ৰ এই দলংটোৱে আছে আৰু এইফালে ৰেল লাইন আছে। আমি ৰেল লাইনত যাব নোৱাৰোঁ। সেইটো কাৰণে এইটোৱে আমাৰ মানে অনুৰোধ কৰিছোঁ যে আমাক বনাই দিব লাগে। এতিয়া পানী ছিজন হৈছে, সৰু ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰোঁতে মানে ক'ৰবাত সোমাই যাব, কোনোবা মৃত্যুয়ে হৈ যাব। দেখিছে দলংটো কিমান ভাঙি গৈছে। এইটো যদি ভাঙি গৈছে আৰু সোমাই যাব তেতিয়াতো আমি ল'ৰা ছোৱালীক বচাব নোৱাৰিম। আকৌ বেমাৰীকেইটাকো আমি কেনেকৈ লৈছোঁ এনেকুৱা। মানে সেইটো কাৰণে অনুৰোধ জনাইছোঁ চৰকাৰক, আমাৰ ধীৰজ গোৱালাক ছাৰকো আমি অনুৰোধ জনাইছোঁ যাতে আমাক এই দলংখন সোনকালে বনাই দিব। তিতাবৰৰ পৰা বিন্দুকল্প বৰাৰ ৰিপৰ্ট, এনি নিউজ 24।